মিষ্টাৰ বিট্টুৱে কি ভুল কৰিছে আপোনালোকে কওকচোন। দীপক হাজৰিকা সেই দৃষ্টিহীন মানুহবিলাকক ভিক্ষা খুজিব লগাই দিছিল আৰু যোনদিনাই ভিক্ষা খুজিব নাযায় তেওঁলোকক ভাত খাব দিয়া নাছিল। আৰু তেনেকুৱা দৃষ্টিহীন মানুহবিলাকক মিষ্টাৰ বিট্টুৱে থাকিবৰ কাৰণে ঠাই দিছিল, পিন্ধিবৰ কাৰণে কাপোৰ দিছিল, খাবৰ কাৰণে ভাত দিছিল। সেইটো কি মিষ্টাৰ বিট্টুৱে ভুল কৰিছিল নেকি? হয়, বহুতে দান দিছে, বহুতে কিবা কিবি দিছে তেওঁলোকক, কিন্তু মিষ্টাৰ বিট্টুৰ তাত বহুতো ত্যাগ আৰু কষ্ট জড়িত হৈ আছে। আমি দেখি আহিছোঁ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ দুৱাৰ দলিত চটবটাই থাকে, আৰু তেনেকুৱা ল'ৰা ছোৱালীবিলাকক মিষ্টাৰ বিট্টুৱে চিকিৎসা কৰি সুস্থ কৰি তোলা আমি নিজ চকুৰে দেখিছোঁ। আৰু সমালোচনা কৰা মানুহখিনিক কৈছোঁ, পাৰা যদি মিষ্টাৰ বিট্টু সময় গগৈৰ নিচিনা কাম কৰি দেখা, তেতিয়াহে ভাল দেখিব। কোনোবা এজনে যদি আমাৰ অসমত ভাল কাম কৰে তেতিয়া তেওঁক পাছফালে টানিব বিচাৰে। কিয় তেওঁক উৎসাহ নিদিয়ে, তেওঁক কিয় আগবাঢ়ি যাব নিদিয়ে? তেওঁতো ভাল কাম কৰি আছে, কিয় তেনেকুৱা কৰে আপোনালোকে?